আগত সংবাদ অহাতে দিব বিনাশন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম প্ৰেমে দবৈচিত্ৰয়াতে ৰোমাঞ্চ শৰীৰ ধাৰায়ে সবন্তে আছয় নয়নৰ নীৰ। নাৰদৰ হাতে দিব্য বীণা যন্ত্ৰ লয় মুখত কেৱল ৰাম নাম কৃষ্ণ নামেৰে উচ্চাৰণ কৰি হৃদয়ত কৃষ্ণ মূৰ্তি স্মৃতি অবিশ্ৰাম ধৰি এই পুণ্য তীৰ্থত কোন আহিল? দেৱঋষি নাৰদ আহিল। প্ৰেমে দ্ৰৱৈ চিতয়াতি ৰোমাঞ্চ হৰিৰ ধাৰায়ে শ্ৰৱন্তে আছয় নয়নৰ নীৰ। আৰু এই অৱস্থাটো আমাৰ ভকতৰ আহিব লাগিব দেৱা। অকল নাৰদৰে যে আহিব এইটো নহয় কথা। আমি ইমান দিন আমিও কৃষ্ণ কথা শুনিছোঁ বা গাইছোঁ। আমাৰ নাৰদৰ নিচিনা কোনোবা দিন চকুৰ পৰা নয়নৰ পৰা চকুলো ওলাইছে নেকি? আহিছে নেকি? আপুনি মই প্ৰেমত গদগদ হৈছোঁ নেকি? বা গুৰু আসনত বহিলে কেতিয়াবা আপোনালোকৰ আমাৰ চকুৰ পৰা পানী আহে নেকি? নিজে নিজে কান্দো নাহে নেকি? আহিছে নেকি বা কাৰোবাৰ? নিশ্চয় আহে। বোলে কিয় আহে? কাৰণ ভক্তি যেতিয়া ক্ৰিয়া কৰে, সা ভক্তি প্ৰেম ৰূপা বুলি কৈছে। যিজন প্ৰেম ৰূপৰ ভক্তি, প্ৰেম ভগৱন্তক অগাধ প্ৰেম সুদৃঢ় বিশ্বাস কৰে, সেইজনৰ হৃদয়ত ভগৱন্ত প্ৰতিষ্ঠা হৈ যায়। সেইকাৰণে উদ্ধৱকো কৃষ্ণই কৈছে, হে উদ্ধৱ, বোলে বাক গদগদা দৰ্বতে ঐশোচিতম ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয়ো যে উদ্গাৱতে নিৰ্ততস্য মদভক্ত যুক্ত ভুবনম পুনঃ। বাক গদগদা দর্বতে ঐশোচিতম রুদত্তে ভীষণম হাসিত্য কছিচ্চ বিলয়ো যে উদ্গাৱতে নিৰ্ততস্য মদভক্ত যুক্ত ভুবনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ ভকতজন কেতিয়াবা বোলে মোৰ নাম লৈ লৈ কেতিয়াবা নিজে নিজে কান্দিব দেই বাপ, ধ্যান দিও নিব। কেতিয়াবা মোৰ কথা শুনি শুনি নিজে নিজে হাঁহিব। কেতিয়াবা কেতিয়াবা বোলে তেওঁৰ বোলে নিজে নিজে চকুলো আহিব। বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা নিজে নিজে চকু পানী আহিব। এই কথাটোকে আপুনি মই গম পাব লাগিব যে আমাক ভগৱন্তই ক্ৰিয়া কৰি আছে, ভিতৰত ভক্তিয়ে ক্ৰিয়া কৰি আছে। উদ্ধৱক এই কথাটোকে কৈছে, হে উদ্ধৱ, ইয়ে প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ এ হৰি হৰি বুলনতে লুতক যাৰ শ্ৰৱে মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত। কৃষ্ণ নাম শুনাৰ লগে লগে আমাৰ শৰীৰটো ৰোমাঞ্চিত হৈ যাব লাগিব। উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, বোলে প্ৰেমে দ্ৰৱৈচিতয়াতি গদ গদ বাণী কতো হাসৈ কতো কান্দৈ মোক প্ৰিয় মানি।
হে রাম লাজয়েরি গাওই গীত, হে নাচই আনন্দত, জগত পবিত্র করে হেহি হে ভকত। এজন ভকতে জগত পবিত্র কৰে বুলি কৈছে। সেইকাৰণে কৃষ্ণ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগিব, ধ্যান দি শুনিব। কিছুমান মানুহে কৃষ্ণ বুলি কৈ দিলে মানে লাজ কৰে, ওলটাই কৃষ্ণ ক'বলৈ লাজ কৰে, হয়নে প্ৰভু? বেয়া পায় নাই? কিছুমান মানুহক চাব আপুনি, বা ভকতকে আপুনি ৰাস্তাত লগ পাই গ'ল, কৃষ্ণ বাপ বুলি ক'লে, তেখেতে কি কয় জানে নাই? অঁ 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 অঁ। তেতিয়াই গম পাব যে এইজন কোনো ভকত বা বৈষ্ণৱ নহয়। ভগৱন্তৰ নাম ল'বলৈ কেতিয়াও লাজ-বীজ কৰিব নাপায়। ভগৱান নিজেই উদ্ধৱক কৈছে, বাক গদগদা দৰ্বতে শোচিতম ৰুদত্তে ভীষণম হাসিত্য কছিচ্য বিলয় যে উদ্গাৱতে নিৰ্ততৈছ মদভক্ত যুক্ত ভুৱনম পুনঃ। মোৰ ভকত কেতিয়াবা কেতিয়াবা মোৰ নাম লয় মাটিত বাগৰি দিব বুলি কৈছে। মাটিতো বাগৰি দিয়ে মোৰ ভকত, মোৰ নাম লৈ লয়, পাহৰি যায়, নিজকে পাহৰি যায়, আত্মহাৰা হৈ যায়, আত্মৰাম হৈ যায়। এনেকুৱা অৱস্থা আমাৰ কেতিয়াবা আহে, চাব ভাগৱতৰ শোভাযাত্ৰাত আহে। আপোনালোক যেতিয়া ৰাম নাম কৃষ্ণ নাম গাই গাই গৈ থাকে, এতিয়া গাব দেই সকলোৱে, সকলোৱে গাব, এতিয়া সকলোৱে ধৰিব দেই, জয় জয় ৰাম, সকলোৱে গাব দেই, জয় শ্ৰী ৰাম জয় সনাতন, সকলোৱে উচ্চ কণ্ঠৰে, হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। হে ৰাম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম। সকলোৱে গাব, আইসকল গাব, হে ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। হে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত দে। হে ৰাম শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদে। হে ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। হে ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে ব্ৰহ্মাণ্ডক দিয়ে জয় জয়। ৰাম জয় আনন্দ মনে গাও, ৰাম জয় সনাতন হৰি। হে ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। হে ৰাম জয় কৃষ্ণ, জয় শ্ৰী ৰাম জয় সনাতন হৰি। হে ৰাম হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰহীন ধুৱে। ৰাম ৰাম জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। ৰাম হেনয় কৃপালো শংকৰ বিনাই নাই নাই আর বন্ধুৱে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতরু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম কৃপার সাগর দৈবকী নন্দন পুরী মনৰ কাম হে জয় জয় ৰাম জয় শ্রী রাম জয় সনাতন হরি ভকতৰ সদানুগো সুক মুখে তোৱা গুণ নাম হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে ৰাম ভকতৰ সদানুগো সুক মুখে তোৱা গুণ নাম জয় জয় ৰাম জয় শ্রী রাম জয় সনাতন তন হৰি হে কৃষ্ণ উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ উচ্চ কণ্ঠেৰে দেৱা তিনিবাৰ কৃষ্ণ বুলি ক'ব সকলোৱে ক'ব কৃষ্ণ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে উচ্চ কণ্ঠেৰে ক'ব এই চাৰিগাঁও হাতীবৰুৱা গাঁও ওচৰে পাজৰে যদি দলং আছে লৰি যাব লাগিব বুজিছেনে বাপ ইমান জোৰকৈ ক'ব লাগিব উচ্চ কণ্ঠেৰে ক'ব কৃষ্ণ কৃষ্ণ গুৰুৰ নাম প্ৰথমে তিনিবাৰ উচ্চাৰণ কৰিব কৃষ্ণ তাৰপিছত কৃষ্ণ নাম জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুরু শ্রীমন্ত শংকৰদেৱৰ কি ৰকম মানুহ ৰে আৱাজে নাই ওলাইছে উচ্চ কণ্ঠৰে আইসকলৰ ফালৰ পৰা মাতে অহা নাই উচ্চ কণ্ঠৰে কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগতগুরু শ্রীমন্ত শংকৰদেৱৰ কি ৰকম মানুহ ৰে এতিয়াও আৱাজ নাই ওলাইছে তিনিবাৰ কৃষ্ণ কওক কৃষ্ণ কৃষ্ণ উচ্চ কণ্ঠৰে কৃষ্ণ কৃষ্ণ ইয়ে মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে ঘুমৰে যিটো নৰ জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উদ্ধাৰ ৰংগমনা ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন যে যিজন মোৰ নাম উচ্চাৰণ কৰিব কৃষ্ণ কৃষ্ণ খাওঁতেই কৃষ্ণ উঠোতেই কৃষ্ণ পিন্ধোতেই কৃষ্ণ বহোতেই কৃষ্ণ মাতোতেই কৃষ্ণ যি সমস্ত কাৰ্যত যি মোৰ নাম উচ্চাৰণ কৰিব তেওঁক আৰু বেলেগকৈ আমাৰ নিচিনা ভাগৱত ব্যাখ্যা কৰিব নালাগে বহুত শাস্ত্ৰ জানিব নালাগে বহুত বেদজ্ঞ হ'ব নালাগে এইটো ৰহস্য ভক্তি আপোনাসবক আমি এই ৰহস্য ভক্তিটো কৈ থৈ যাওঁ নলাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইবে নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবে ক তপ জপ যজ্ঞ হবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট ফন্ত হিজ নাৰায়ণ এই নাৰায়ণ নামটোৱে যোনে উচ্চাৰণ কৰি আছে চাৰি বেদৰ পৰা ব্ৰহ্মাই তিনিবাৰ প্ৰমাণ কৰি নাৰায়ণৰ নামটো আনিছে বোলে বেদত কি আছে ব্ৰহ্মাই তিনিবাৰ প্ৰমাণ কৰিলে বোলে বেদত বেলেগ বস্তু নাই বোলে নাৰায়ণৰ নামহে আছে ঈশ্বৰৰ নামৰ বাহিৰে বেদত আৰু একো বস্তু নাই চাৰিখন বেদৰ পৰা চাৰিটা আখৰহে ব্ৰহ্মাই আনিছে ব্ৰহ্মাদেৱে চাৰিখন বেদৰ পৰা মাত্ৰ চাৰিটা অক্ষৰ আনিছে অক্ষৰ মানে অবিনাশী কি আনিলে বোলে ঋগ বেদৰ পৰা বোলে না ঋগু ঋগবেদৰ পৰা মাত্ৰ না শব্দটো আনিছে না কি আনিছে না বোলে না ঋগু ৰা যৰ্জু সামেয়া পৰিকৃতিতা অথৰ্বে নৌ মুনিও বদন্তি নাৰায়ণ এই চাৰিখন বেদৰ পৰা মাত্ৰ চাৰিটা আখৰ আনিছে কোনে আনিলে ব্ৰহ্মাই আনিছে
ব্ৰহ্মাই কৈছে যে বেদতনো কি আছে, বেদ 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 বুলি চিঞৰি থাকে মানুহবিলাকে, হয়নে বাৰু? ইমান যে চিঞৰি বাখৰ কৰি আছে বেদৰ কাৰণে, বেদৰ ধৰ্ম বোলে এইটো বেদৰ ধৰ্ম, বোলে এইটো বেদৰ ধৰ্ম আমি পালন কৰিছোঁ। বেদৰ মূল ধৰ্মটো মাত্ৰ ব্ৰহ্মাই তিনিবাৰ প্ৰমাণ কৰি আনিলে। যেতিয়া 4খন বেদ 4 জেগাত থৈ কিনি ব্ৰহ্মাই 4খন মুখেৰে বেদ পঢ়িবলৈ আৰম্ভ কৰিলে। বেদতনো কি আছে? ব্ৰহ্মাই ঋগ্বেদখন আৰম্ভ কৰিলে। ব্ৰহ্মাই ঋগ্বেদত চালে প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা ঋগ্বেদত একেবাৰে শেষত কি পালে? হৰিৰ নাম পালে, আৰু একোৱে নাপালে। আৰম্ভণিৰ পৰা শেষলৈকে ঋগ্বেদ পঢ়িলে ব্ৰহ্মাই, একেবাৰে শেষত কি পালে? হৰিৰ নাম পালে। তাৰপিছত যজুৰ্বেদ পঢ়িলে। যজুৰ্বেদতো তেওঁ আৰম্ভণিৰ পৰা শেষত পঢ়িলে, একেবাৰে শেষত তেওঁ হৰিৰ নামে পালে। তেনেকুৱা 4খন বেদত 3বাৰ প্ৰমাণ কৰি বিচাৰি দিলে। পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ বিচাৰি পাইলে কৈ সি মানে হাৰ কি পালে? যে বেদৰ মূল গুপুত, বেদৰ গুপুত বৃত্ত নাৰায়ণ। বেদৰ গুপুত বৃত্ত কি বোলে? নাৰায়ণৰ নাম। নাৰায়ণ নামৰ বাহিৰে বেদত একোৱে নাই। সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, এ 4 বেদৰ 4 অক্ষৰ, এ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে ও বেকত কৰিয়া থৈলা নাৰায়ণ বাণে। হে নারায়ণ নাম গায়া এ শুদ্ধ করু আমি শ্রীত্রকায়া এ হরি সন্তোষৰ কারণ আননা ৰাম হৰি সন্তোষৰ কারণ আননা কৃষ্ণ কৃষ্ণ। এই ভক্তিৰ পঢ়াশালীখনত কিন্তু নাম লগাই ল'ব লাগিব। এতিয়া বৰ্তমান কৃপা হৈছে আৰু আপোনাৰ খবৰ প্ৰায় 2.5 ঘণ্টা ভগৱত ভক্তিৰ চৰ্চা হ'ল, আৰু গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ আহিম। কেতিয়াবা যদি কৃষ্ণই কৃপা কৰে আকৌ আহিম। কথাৰ টোপোলাটো বহুতেই আছিলে, থাকি গ'ল। গতিকে আমাৰ ভাগ্য নাই বুলি ভাবিছোঁ, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি সময় পাখি লগা কাঁড়ৰ নিচিনা। ৰাতিলৈ ভাওনাও আছে, আৰু একেখিনি মানুহে আহিবও লাগিব, একেখিনি মানুহ খাটিবও লাগিব, হয়নে বাৰু? গতিকে আমি ইয়াতে কোট পৰিছে এই নাৰদ আৰু ব্যাস সংবাদ। এই নাৰদ আৰু ব্যাস সংবাদেই হৈছে পৃথিৱীৰ সৰ্বপ্ৰথম ধৰ্মীয় আলোচনা। বোলে পৃথিৱীৰ প্ৰথম ধৰ্ম সভাখন ক'ত বহিছিলে? বদৰিকা আশ্ৰমত। আৰু তাৰ সভাপতি কোন আছিলে? বোলে স্বয়ং নাৰদ আছিল। ঔ হৰি ঔ ৰাম। প্ৰথম ধৰ্ম সভা বহিব এতিয়া অলপ পিছত। বাৰু এই ধৰ্ম সভাত কি কি আলোচনা হ'ব এইখিনি পিছত ক'ম বাৰু কেতিয়াবা লগ পালে। কিন্তু পৃথিৱীৰ সৰ্বপ্ৰথম ধৰ্ম সভাখন নাৰদ ব্যাসৰ দ্বাৰা বদৰিকা আশ্ৰমত বহিছে। আৰু ইয়াতেই কলিযুগত কি কৰিব লাগিব, কি নকৰিব লাগিব, এইখিনি কথা গোটেইখিনি ওলাব। আমাৰ পৰম শ্ৰদ্ধাৰ কুশপ্ৰভুক আমি বিনম্ৰ সেৱা জনাইছোঁ। কেতিয়াবা কৃষ্ণ কৃপাত আকৌ আহিম। ৰসটো ওলাই আহিছিলেহে, মেইন বস্তুটো আহি আছিলে। গতিকে ইয়াতে আপোনাৰ সবক ৰাখিছোঁ, আৰু কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক দোহাৰিবলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ মাধৱ সকলোৱে সহযোগ কৰিব। জয় গুৰু শংকৰ। এ ৰাম হাতে দিব বিনা যন্ত্ৰ, মুখে ৰাম নাম, কৃষ্ণ এ হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি
বিশ্রাম এ রাম প্রেমে দবৈশ্রিত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ হৰি হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ হৰি ঔ হৰি হৰি কৃষ্ণ অপৰাধ বিনাশন তজনাম নাৰায়ণ জানি নামে পখেল শৰণে আনগতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰে মোক ৰক্ষা কৰে শৰণে ৰাম মোক ৰক্ষা কৰে শৰণে কৃষ্ণ 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 হৰি ঔ হৰি ৰাম গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰে ভকতৰ জান জান কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ঔ হৰি ৰাম কৃষ্ণ কৃপালু বাপাই সমস্ত আমি আসন ভাগ ত্যাগ কৰা হৈছে কৃষ্ণ মাধৱ বুলি কৃষ্ণ কৃষ্ণ কৃষ্ণ